নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অংগনবাড়ী সন্দৰ্ভত এটি বিশেষ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। কামৰূপৰ চমৰীয়া সংগত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধীনস্থ আৰু চমৰীয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ ৪৪ নং ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়ত এলেকাধীন ১৮৫ নং ভখুৰাদিয়া কুচকালিপাৰা অংগনবাড়ী কেন্দ্ৰৰ গৃহ তথা আন্তঃগাঁথনি পুনৰ মেৰামতি কামৰ বাবে শেহতীয়াকৈ বিভাগীয়ভাৱে পঞ্চদশ বিত্তীয় আঁচনিৰ ২০২২-২৩ বৰ্ষৰ দ্বিতীয় আঁচনিৰ অধীনত ১,৪০,০০০ টকা মোকলাই দিছিল যদিও আৰম্ভণিতে ঠিকাদাৰে দুৰ্নীতি অনিয়মেৰে পালমৰা বিধৰ কাম কৰি ধন হৰলুকি কৰাৰ ফন্দি কৰে। কালি একাংশ সচেতন লোকে ক্ষোভিত হৈ কেন্দ্ৰটোত সদলবলে উপস্থিত হৈ কাম বন্ধ কৰাৰ লগতে কামৰ দায়িত্বত থকা পঞ্চায়তৰ সম্পাদকৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কামৰ দুৰ্নীতি অনিয়ম সম্পৰ্কে অৱগত কৰে। স্থানীয় সচেতন ৰাইজে অভিযোগ কৰা মতে অংগনবাড়ী কেন্দ্ৰৰ মেৰামতিৰ কাম কৰিবলৈ চৰকাৰ তথা বিভাগীয়ভাৱে পঞ্চায়তৰ জৰিয়তে প্ৰায় ১,৪০,০০০ টকা মোকলাই দিছে যদিও কেন্দ্ৰৰ চালিৰ লোৰ পাইপ, পুৰণা স্ক্ৰু, টিনপাত, ফাট মেলা দেৱাল, মজিয়াৰ লগতে টাইলছ আদিৰ কাম চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে নকৰি টিনপাত লগাবলৈ থকা পুৰণি লোৰ পাইপবোৰ চুটি হোৱাত গছৰ ডাল জোৰ দিয়াই দায়িত্ব সামৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পুৰণা মামৰে ধৰা লোৰ পাইপ লগোৱাৰ লগতে মামৰে ধৰা পাইপত লগোৱা হোৱা নাই প্ৰাইমাৰ পৰ্যন্ত। কেইবাডালো পাইপ ভাঙি যোৱাত গছৰ ঠাল ঠেঙুলিৰে পাইপ সদৃশ বনাই জোৰ টাপুলিৰে পুৰণি স্ক্ৰু ব্যৱহাৰ কৰি অতি নিম্নমানৰ টিনপাত লগাই প্ৰথম পৰ্যায়ৰ কাম সম্পন্ন কৰি মোটা অংকৰ ধন আত্মসাৎ কৰাৰ ফন্দি ৰচনা কৰে বুলিও অভিযোগ উঠিছে। ইপিনে দ্বিতীয় পৰ্যায়ৰ কাম হিচাপে মজিয়া আৰু ফাট মেলা গৃহৰ দেৱাল আৰু টাইলছ লগোৱা কামতো আন এক ভয়ংকৰ দুৰ্নীতি অনিয়ম সংঘটিত হৈছে। প্ৰাপ্ত তথ্য মতে মজিয়া পকীকৰণৰ কামত অতি নিম্নমানৰ ইটা ব্যৱহাৰ হোৱাৰ লগতে আগৰ অৰ্থাৎ পুৰণি ইটাই ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰাৰ ফন্দি ৰচনা কৰাৰ উমান পাই কালি বিয়লি ভাগত স্থানীয় একাংশ সচেতন লোকে কেন্দ্ৰত উপস্থিত হৈ দুৰ্নীতি অনিয়মেৰে চলি থকা কাম বন্ধ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰটোৰ আগৰ পুৰণি টিনপাতসমূহ স্থানীয় একাংশ লোকে কাকো সোধা পোছা নকৰাকৈ নিজ ইচ্ছামতে নি ঘৰত ৰাখিছে। ৰাইজে এই বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।